ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ 2026 চনৰ এই জুন মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ প্ৰতিফলন দেখিব কোনখিনি ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ 2026 চনৰ জুন মাহটো সুন্দৰভাৱে পাৰ হোৱা কামনা কৰি আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছোঁ বিশেষকৈ 2026 চনৰ জুন মাহৰ ৰাশিফল অনুসৰি এই মাহটো মিথুন ৰাশিৰ লোকসকলৰ মধ্যমীয়া দেখা পোৱা গৈছে মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ অধিপতি বুধ জুন অৰ্থাৎ জুন মাহৰ এই সময়খিনিত বুধে আপোনালোকৰ ঘৰতে বহি থাকিব অৰ্থাৎ 17 জুনলৈকে তাৰ পিছত অস্ত যাব সেইবাবে এই মাহটো দ্বিতীয় ভাগত ভাল হ'ব 1 পৰা 15 জুনৰ সময়খিনি আপোনালোকৰ বাবে সোণালী সময় 16 পৰা 30 জুনৰ এই সময়খিনিত কিন্তু আপোনালোকে ধীৰে চলিব লাগিব আপোনালোকৰ সময়খিনি ধীৰে স্থিৰে চলিব লাহে ধীৰে যাব গতিকে খৰখেদা কৰিব নালাগে গ্ৰহৰ অৱস্থান আৰু প্ৰভাৱ আপোনালোকৰ বাবে কেনে ধৰণৰ প্ৰতিফলন দেখিব এই মাহত বিশেষকৈ আপোনালোকৰ এই মাহৰ প্ৰথম সপ্তাহ আৰু দ্বিতীয় সপ্তাহৰ এই সময়খিনিত আপোনালোকৰ মনটো তীক্ষ্ণ কথা বতৰাত শক্তি থাকিব নতুন আইডিয়া আহিব নতুন ধাৰণাৰ বাবে আপোনালোকে আগবাঢ়ি যাব পাৰিব পাৰফেক্ট এটা সময় সুন্দৰ এটা সময় গতিকে সময় সৎ ব্যৱহাৰ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক 17 পৰা বিশেষকৈ 30 জুনৰ সময়খিনিত আপোনালোকৰ বহুত অস্ত হ'ব বিশেষকৈ কাগজ পত্ৰ হওক মোবাইল গাড়ী আপোনালোকৰ ইণ্টাৰনেট সমস্যা আহিব পাৰে বুলি কৈছে একে সময়তে ডাঙৰ সিদ্ধান্ত স্থগিত ৰাখক বুলি কৈছে যিকোনো ডাঙৰ সিদ্ধান্ত লওঁতে বিশেষকৈ আপোনালোকে এই মাহৰ শেষৰ যি দুটা সপ্তাহ আছে অলপ সাৱধান হ'ব 10 জুন বিশেষকৈ পূৰ্ণিমা ধনযোগ আৰু একে সময়তে মনত ৰাখিব 21 জুনত আপোনালোকৰ অমৱস্যা বিশ্ৰাম ল'ব স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ বাবে 2026 চনৰ জুন মাহটো ভাল দিশ পুৱা 5 বজাত উঠিলে গোটেই আপোনালোকৰ দিনটো ফ্ৰেছ থাকিব গতিকে মৰ্নিং আপোনালোকে সোনকালে উঠিব আৰু উঠি পেলাই এক্সাৰসাইজ কৰক ব্যায়াম কৰক নিজৰ শৰীৰটো আপোনালোকে কিছু এইখিনি অভ্যাস গঢ়ি তোলক বুলি কৈছে খোজ কঢ়া যোগাসন কৰক আপোনালোকৰ যদি ওজন আপোনালোকৰ বাঢ়িছে কমিব সাধাৰণতে হৈছে বিশেষকৈ এই মাহত আপোনালোকে খোৱাবৰ ক্ষেত্ৰত বহুত বেছি সচেতন হ'ব লাগিব সাৱধান হ'ব লাগিব ডিঙিৰ টনচিলৰ সমস্যা হ'ব পাৰে বেছি ঠাণ্ডা পানী নাখাব ঠাণ্ডা আপোনালোকে বেছি হাৱা নল'ব মনত ৰাখিব কান্ধৰ বিষৰ সমস্যা হ'ব পাৰে মাইগ্ৰেনৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে এই মাহত স্বাস্থ্যৰ ক্ষেত্ৰত অনিন্দা টেনচন বাঢ়িব বেছি মোবাইল আৰু লেপটপ চলালে চকু আৰু ডিঙি আপোনালোকৰ বিষাব পাৰে গতিকে বেছি মোবাইল আৰু কম্পিউটাৰৰ ওচৰত বেছি আপোনালোকে বহি নাথাকিব মনত ৰাখিব বুলি কৈছে নহ'লে আপোনালোকৰ কি কৈছে চকুৰ বিষাব পাৰে আৰু আপোনালোকৰ ডিঙিৰ কিছু আপোনালোকৰ বিষৰ সম্ভাৱনা আছে গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকক কিছু উপায়ো দিছে এই মাহত প্ৰতিদিনে 10 মিনিট অনুলোম বিলোম কৰক গৰম পানী আদা খাওক বুলি কৈছে ৰাতি 10 বজাৰ ভিতৰত বিশেষকৈ শুই থাকিব 10টা বজাৰ পাছতে আপোনালোকে খাৰ পাই নাথাকিব বিশেষকৈ তাৰ আগতে শুবলৈ চেষ্টা কৰক নিজৰ হেল্থৰ বাবে ভাল টোপনিটো আপোনালোকে পূৰণ কৰক সম্পূৰ্ণ কৰিব কেতিয়াও আপোনালোকে টোপনি ক্ষতি এই মাহত নকৰিব নহ'লে মানসিকভাৱেও শাৰীৰিকভাৱেও আপুনি দুৰ্বল হ'ব পাৰে কামখিনি ভালদৰে কৰিব নোৱাৰিব পাৰে মনত ৰাখিব প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত অবিবাহিতসকলৰ বাবে জুন মাহত আপোনালোকৰ হাঁহিৰ কথাই আপোনালোকৰ মুখৰ কথাই মানুহক আকৰ্ষণ কৰিব পাৰিব 3, 12, 21 জুনত কিছু লোকে প্ৰেমৰ প্ৰস্তাৱ পাব পাৰে বুলি কৈছে ছুটি যাত্ৰা কলেজ অফিচত লগ লাগিব বুলি কৈছে কিন্তু মনত ৰাখিব লাগিব 17 জুনৰ পিছত বিশেষকৈ কিছুমান ক্ষেত্ৰত সময় দিব নোৱাৰাৰ বাবে আপোনালোকৰ মাজত ইগো সংঘাত হ'ব পাৰে তুমি মোক টাইম নিদিয়া তেনেকুৱা ধৰণৰ কথা বতৰাক লৈ পেলাই কাজিয়া হ'ব পাৰে মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ মাজত কথা বতৰা বাঢ়িব ভাই ভনীয়েকৰ বিয়া নিমন্ত্ৰণৰ যোগ কিছু লোকৰ 1 পৰা 15 জুনলৈকে বিশেষকৈ কিছু লোকে ভ্ৰমণৰ কাৰ্যসূচী আপোনালোকে ৰাখিব পাৰে বৈবাহিক জীৱনত জীৱনসংগীৰ সৈতে 17 পৰা 30 জুনলৈকে ভুল বুজাবুজিবোৰ এৰা চলাওক বুলি কৈছে আৰু কিবা এটা যদি ভুল বুজাবুজি হয় সেইখিনি অৰ্থ ভুলকৈ আপোনালোকে নুলিয়াব সমস্যাখিনি সমাধানৰ ওপৰত গুৰুত্ব দিয়ক বৈবাহিক জীৱনত মনত ৰাখিব সংগীক দিনটো বিশেষকৈ এবাৰ যদি আপুনি কামত যায় এবাৰ হ'লেও কল কৰিব বা তেওঁলোকৰ কথাখিনি শুনিব গুৰুত্ব দিব ছাপোৰ্ট দিব বুলি কৈছে ভাল কামত ছাপোৰ্ট দিব কৰ্মৰ ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত কেৰিয়াৰ এণ্ড বিজনেছৰ ক্ষেত্ৰত আপোনালোকৰ কেনেধৰণৰ প্ৰতিফলন দেখিব কোনখিনি ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিব এই মাহটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ মাহ বুধৰ কিবাত আপোনালোকৰ কথাৰ বুদ্ধিয়ে ধন আনিব বুলি কৈছে কথা বতৰাৰ জৰিয়তে আপুনি ইনকাম কৰিব পাৰিব আপোনালোকৰ প্ৰফিট হ'ব চাকৰিৰ ক্ষেত্ৰত বা ব্যৱসায়ৰ ক্ষেত্ৰত 1 পৰা 15 জুনলৈকে বিশেষকৈ আপোনালোকৰ চিনিয়ৰসকলৰ প্ৰশংসা পাব বিশেষকৈ মেনেজমেণ্টত মিটিঙত আপুনি
গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰিব। IIT, মিডিয়া, বিক্ৰী, শিক্ষক, বেংকত কাম কৰা লোকসকলৰ লাভ। 17 জুনৰ পিছত ব্যৱসায়ীসকলে বা বিভিন্ন কৰ্মৰ লগত জড়িত লোকসকলে কিবা এটা যদি কাম কৰে দুবাৰ কিন্তু চাবই, কাৰণ মিষ্টেক হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। গতিকে কিবা এটা যদি মিষ্টেক নহয় তাৰ আগতে আপোনালোকে চেকআপ কৰি ল'ব, গোটেইখিনি চাই ল'ব যাতে ভুল নহয়, কাৰণ ভুল কৰিলে আপুনি সমস্যাত পৰিব। গতিকে দুবাৰ তিনিবাৰ হ'লেও আপোনালোকে চাই ল'ব। ব্যৱসায়ত নতুন ক্লায়েণ্ট, নতুন ডিল ফাইনেল হ'ব পাৰে। অনলাইন ব্যৱসায় আপোনালোকে কামত 3 গুণ লাভ হ'ব বুলি কৈছে। ভাই ভনীৰ পৰা বিশেষকৈ যুটীয়াৰ যি ব্যৱসায়ত আপোনালোকক শুভ দেখা পোৱা গৈছে। ব্যৱসায়ত পৰিকল্পনা অনুসৰি কাম কৰক। কোনখিনি কামত আপুনি সফল হ'ব পাৰে বা কোনটো ব্যৱসায়ত আপুনি ছাকচেছ হ'ব পাৰে, কেনেধৰণৰ পদক্ষেপ ল'লে উপকৃত হ'ব, তেনেধৰণৰ চিন্তাবোৰ আপোনালোকে ইতিবাচক চিন্তাবোৰ আপোনালোকে চিন্তা কৰি আগবাঢ়ি যাওক বুলি কৈছে। ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ মন বহিব, স্মৰণ শক্তি বাঢ়িব, মনত ৰখাৰ স্মৃতি যি শক্তি বাঢ়িব বুলি কৈছে। এই মাহত 5, 14 আৰু 23 জুনত পৰীক্ষা দিলে ভাল নম্বৰ পাব পাৰে যদি পৰীক্ষা অনুষ্ঠিত হয়। কম্পিউটাৰ, ইংৰাজী, একাউণ্টত A+ পোৱাৰ যোগ, কিন্তু 17 জুনৰ পিছত পঢ়াৰ টেবুলত কিছু লোকৰ মন ইমান এটা নবহিব পাৰে। গতিকে ৰিভিজন কৰক আৰু যিখিনি আপোনালোকে ছাত্ৰ ছাত্ৰীসকলে পঢ়ি আছে, ষ্টাডি কৰি আছে, বিশেষকৈ যিখিনি পঢ়িছে বিষয়বস্তুবোৰ ৰিভাইজ কৰক, পুনৰ সেইখিনি আপোনালোকে ৰিপিট পঢ়ক, ভাল হ'ব বুলি কৈছে। গতিকে ষ্টাডিৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে গুৰুত্ব দিব লাগিব। বেয়া লগ সংগৰ পৰা যিমান পাৰে আঁতৰি থাকক। বেয়া লগ সংগৰ পৰা আঁতৰি থাকিলেহে আপুনি ষ্টাডিৰ ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিব পাৰিব, মনত ৰাখিব। ফাইনেন্সৰ ক্ষেত্ৰত, ধন টকা পইচাৰ ক্ষেত্ৰত আপোনালোকৰ বাবে এই জুন মাহটো কেনেধৰণৰ প্ৰতিফলন দেখিব। সেই জাতক জাতিকাসকলৰ 2026 চনৰ জুন মাহৰ ৰাশিফল অনুসৰি বিশেষকৈ আপোনালোকৰ বাবে ধন টকা পইচাৰ ক্ষেত্ৰত, আয়ৰ ক্ষেত্ৰত বিশেষকৈ সৰু সৰু উৎসৱৰ পৰা বহুত ধন আহিব। সৰু সৰু কিছুমান আপোনালোকে প্ৰফিটৰ পৰা ধন লাভ কৰিব পাৰিব বুলি কৈছে। কামৰ পৰা লাভ কৰিব পাৰিব, কমিশ্যন হওক, বিশেষকৈ ভাড়াৰ লিখা মেলাৰ পৰা, কাপোৰৰ ব্যৱসায়ত লাভ হ'ব। বিশেষকৈ 10 জুনৰ পূৰ্ণিমাত হঠাৎ ধন পোৱাৰ যোগ আছে বুলি কৈছে। খৰচ হ'ব আপোনালোকৰ বিশেষকৈ এই মাহত মোবাইলত খৰচ হ'ব। যদি বাইক বা গাড়ী আছে বিশেষকৈ আপোনালোকৰ সেইখিনি ক্ষেত্ৰত খৰচ হ'ব পাৰে। কিতাপৰ নামত খৰচ হ'ব, কিছুমানৰ গেজেটত খৰচ বাঢ়িব। বন্ধুৰ লগত যদি আপোনালোকে ফুৰিবলৈ যায়, ভ্ৰমণ কৰে বা যাত্ৰাও কৰে, তেন্তে অপ্ৰয়োজনীয় খৰচ আপোনালোকৰ হ'ব পাৰে। বিনিয়োগৰ বাবে এই জুন মাহটো কেনেধৰণৰ, বিশেষকৈ 2026 চনৰ জুন মাহৰ ৰাশিফল অনুসৰি 1 পৰা 15 জুনলৈকে আপোনালোকৰ বিনিয়োগৰ বাবে শ্বেয়াৰ বজাৰ, মিউচুৱেল ফাণ্ডত সৰু বিনিয়োগ কৰিব পাৰে, ষ্টাৰ্ট কৰিব পাৰে বিশেষজ্ঞ বা জনা শুনা মানুহৰ পৰামৰ্শ লৈ। 17 পৰা 30 জুনৰ সময়লৈকে নতুন লোন, EMI, ডাঙৰ ক্ৰয় বন্ধ ৰাখক বুলি কৈছে। বুধ অস্তৰ সময়ত বিশেষকৈ ঠগোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। বহুত বেছি ভাবি চিন্তিহে আপোনালোকে বা চাই চিতিহে আগবাঢ়িলে উপকৃত হ'ব। বিশেষকৈ সাৱধান হ'ব লাগিব ধন টকা পইচাৰ ক্ষেত্ৰত। টকা পইচাৰ হিচাপ আপোনালোকে লগত ৰাখিব। UPI বা আপোনালোকে কিছু ট্ৰেনজেকশ্যন কৰোঁতে এই মাহত বহুত বেছি সাৱধান হ'ব। দুবাৰ চেক কৰি ল'ব। কাৰোবাৰ নম্বৰত পইচা পঠিয়ালে, একাউণ্টত পইচা পঠিয়ালে বহুত বেছি সাৱধান হ'ব লাগিব, নহ'লে ক'ৰবাত যাবগৈ পাৰে ভুলক সময়। গতিকে ধ্যান ৰাখিব। পৰিয়াল আৰু সামাজিক জীৱনৰ কথা ক'বলৈ যাওঁতে 2026 চনৰ এই জুন মাহটোৰ ৰাশিফল অনুসৰি ভাই ভনীৰ লগত বিশেষকৈ আপোনালোকৰ যি সম্পৰ্ক মধুৰ হ'ব, বুজাবুজি বাঢ়িব, তেওঁলোকৰ পৰা সহায় পাব। প্ৰতিবেশী বন্ধুৰ লগত পাৰ্টি, পিকনিক হ'ব কিছু লোকৰ। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা যত্ন ল'ব লাগিব। ডিঙি গেছৰ সমস্যা হ'ব পাৰে। ঘৰখনত নতুন মোবাইল, টিভি, কম্পিউটাৰ কিনাৰ কিছু লোকৰ যদি এটা ড্ৰিমছ আছিল, সপোন আছিল, সেইখিনি পূৰণ হ'ব। যাত্ৰা আৰু ভ্ৰমণৰ ক্ষেত্ৰত এই জুন মাহটো কেনেধৰণৰ, মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ জুন মাহত ছুটি যাত্ৰা বহুত আছে। সৰু সৰু যাত্ৰাবোৰে আপোনালোকক সুখ কঢ়িয়াই আনিব। 7 পৰা 14 জুনৰ ভিতৰত কৰ্ম আৰু প্ৰেমৰ বাবে 2-3 দিনৰ টিপছ পাব পাৰে বা যাত্ৰাৰ যোগ আছে বুলি কৈছে। গাড়ী চলোৱাৰ সময়ত কিন্তু এই মাহত কিবা এটা কামত আপোনালোকে ওলাই গৈছে, কাম কৰিবলৈ গৈছে, কৰ্মৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে হওক, যদি যাত্ৰা কৰে গাড়ী চলাওঁতে বিশেষকৈ ফোন একেবাৰে নচলাব। যাত্ৰা কৰিছে সেই সময়ত ফোন নচলাব। টিকট, কাগজ 17 জুনৰ পিছত দুবাৰ চেক কৰক বুলি কৈছে। 17 জুনৰ পিছত বিশেষকৈ আপোনালোকে যিখিনি কাম কৰিব, কিন্তু আপোনালোকে চেকআপ কৰিবই। বহুত বেছি ভাবি চিন্তি কৰিব। সেয়া আপোনালোকৰ কথা বতৰাই হওক, লেনদেনৰ ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰতে। শুভ দিনকেইটা হৈছে আপোনালোকৰ বাবে 2026 চনৰ এই জুন মাহটোত মিথুন ৰাশিৰ লোকসকলৰ বাবে শুভ দিন, ৰং আৰু সংখ্যা। শুভ তাৰিখ হৈছে 3, 5, 7, 12, 14, 21 আৰু 28 জুনৰ এই সময়খিনি। অশুভ বা সাৱধানৰ তাৰিখকেইটা হৈছে 17 আৰু 23 জুন। এই সময়খিনি সাৱধান হ'ব। 17 পৰা 23 জুনৰ সময়খিনিত মনত ৰাখিব। 17 আৰু 23 জুনত এইকেইটা দিনত আপোনালোকে সাৱধান হ'ব লাগিব। বুধ অস্ত, নতুন কাম একেবাৰে নকৰিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে 2026 চনৰ এই জুন মাহটো মিথুন ৰাশিৰ লোকসকলৰ বাবে সেউজীয়া, হালধীয়া আৰু নীলা। শুভ সংখ্যা হ'ব 5, 14 আৰু 23। শুভ দিন হ'ব আপোনালোকৰ বাবে বুধবাৰ।
শুভ দিশ হৈছে মিথুন ৰাশিৰ লোকসকলৰ বাবে উত্তৰ পূব। উপায় হৈছে জুন মাহত কি কৰিব। প্ৰতিটো বুধবাৰে গণেশক দুবৰি মোদক দি আপোনালোকে গণেশ দেৱতাক পূজা কৰিব, ভাল হ'ব। ওম গণপতি নম 21 বাৰ জপ কৰক। 2 নম্বৰতে উপায়টো হৈছে সেউজীয়া ৰঙৰ কাপোৰ, কলম, কিতাপ গৰীব ছাত্ৰ ছাত্ৰীক বা দুখীয়া ছাত্ৰ ছাত্ৰীক বিশেষকৈ দান কৰক। প্ৰতিদিনে 5 পৃষ্ঠা কিতাপ পঢ়াৰ অভ্যাস কৰক বুলি কৈছে। বুধ শক্তি ডাবল হ'ব বুলি কৈছে। মিছা কথা, গুজব, বেছি কথা কোৱাৰ পৰা বিৰত থাকক। সাৱধান হ'ব লাগিব, কি নকৰিব। 17-30 জুনৰ সময়খিনি চুক্তি, ঘৰ, গাড়ী কিনাৰ, বিয়াৰ তাৰিখ ঠিক কৰাৰ বিশেষকৈ ক্ষেত্ৰত বহুত বেছি সাৱধান হওক। একেলগে 10টা কাম হাতত নল'ব, মন চঞ্চল হ'ব, কাম আধা আধৰুৱা হৈ থাকিব পাৰে। ইমেইল, হোৱাটছআপ মেছেজত খঙতে টাইপ নকৰিব, মনত ৰাখিব। কাকো খঙত আহি পেলাই টাইপ নকৰিব। 10 মিনিট পিছত আপোনালোকে ভাবি চিন্তি আপোনালোকে সেইখিনি ক্ষেত্ৰত ঠিক কৰক দিয়াটো বা চেক কৰি ল'ব যে আপোনালোকৰ কথা বতৰা যাতে কোনো ধৰণৰ নেতিবাচক যাতে প্ৰভাৱ নপৰে, তাৰ প্ৰতি আপোনালোকে আগতীয়াকৈ চিন্তা কৰিব লাগিব। লোকৰ কথা শুনি কাৰো বিৰুদ্ধে সিদ্ধান্ত নল'ব এই মাহত। ডিঙিৰ কান্ধৰ বিষক আওকাণ নকৰিব, মনত ৰাখিব। এই মাহটো বিশেষকৈ আপোনালোকৰ কৈছে যে বুদ্ধিৰ ভাল কামত লগালে অনুকূল ফলাফল পাব। মুখৰ কথাতে আপুনি হাৰিব, মুখৰ কথাতে জিকিব। গতিকে কথা জুখি মাখি আপোনালোকে ক'লে এই জুন মাহত মিথুন ৰাশিৰ জাতক জাতিকাসকলে অনুকূল ফলাফল দেখিবলৈ বা লাভ কৰিবলৈ সক্ষম হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ।